নমস্কাৰ সকলোকে কি খবৰ আজি এটা বিশেষ কাৰণত এই মই ভিডিঅ'টো বনাবলগীয়া হৈছে যেহেতু আইবি সিকিউৰিটি এসিস্টেন্ট 2025 এক্সাম 29 আৰু 30 সেপ্টেম্বৰ তাৰিখে ইতিমধ্যে সমাপ্ত হৈছে আৰু আজি তাৰ এনসাৰ কেসমূহ ঘোষণা কৰা হ'ল গতিকে মই আজি ৰাতিপুৱাৰ পৰা ইউটিউবত চাই আছো আমাৰ অসম কেন্দ্ৰিক কিবা ভিডিঅ' কোনোবাই আপলোড কৰিছে নেকি কিন্তু মই চালো এটাও ভিডিঅ' তেনেকুৱা নাপালো যোনে আমাৰ অসমৰ ক্যান্ডিডেটখিনিক মানে এটা সঠিক ইনফৰমেশন দিব পাৰে যে কেনেকুৱা ধৰণৰ নম্বৰসমূহ পালে তেওঁলোকে নিজকে সুৰক্ষিত অনুভৱ কৰিব কিন্তু তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই ইউটিউবত নোপোৱাৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাবলগীয়া হৈছে গতিকে যেহেতু এই ভ্যাকেন্সিটো ষ্টেট ওয়াইজ আছিল আৰু অসমৰ কাৰণেও যথেষ্ট ভ্যাকেন্সি আছিল অসমৰ ক্যান্ডিডেটসকলে কিমান নম্বৰ পাবলৈ সক্ষম হৈছে সেইসমূহ আমাৰ কোনো আইডিয়া হোৱা নাই যে কিমান নম্বৰ পালে সেফ জোনত থাকিব পাৰিব গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই সেইসকল ক্যান্ডিডেটছক মই অনুৰোধ জনাম যে তোমালোকে নিজৰ মাৰ্কছটো কমেন্ট বক্সত শ্বেয়াৰ কৰা কাৰণ এতিয়ালৈকে ৰিজাল্টটো যেহেতু ডিক্লেয়াৰ হোৱা নাই আজি ৰ' মাৰ্কছটো তোমালোকে তথাপিও দিব পাৰিবা কাৰণ নিগেটিভ মাৰ্কিংটো তোমালোকে গম পাইছা যে 1/4 নিগেটিভ মাৰ্কিং আছে মানে 0.25 গতিকে তেনেকুৱাকৈ তোমালোকে হিচাপ কৰি কমেন্ট বক্সত শ্বেয়াৰ কৰিবা তোমালোকে কিমান নম্বৰ পাইছা ইয়াৰ দ্বাৰা তোমালোকে নিজেই উপকৃত হ'বা মানে অসমৰ ক্যান্ডিডেটসকলে কিমান নম্বৰ পাবলৈ সক্ষম হৈছে সেইটো এটা আইডিয়া হৈ যাব তেতিয়া নেক্সট এক্সাম টিয়াৰ 2 কাৰণে তোমালোকে প্ৰিপাৰেচন কৰিবলৈ সুবিধা হ'ব গতিকে মই যেহেতু নৰ্মেলি ভিডিঅ' নবনাওঁ কিন্তু আজি মই বিশেষ এটা কাৰণত এই ভিডিঅ' বনাবলগীয়া হ'ল তো যোনে এই এক্সামটো দিছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু এইখিনিয়ে আৰু বিশেষ কথা নাই ধন্যবাদ